ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি এপ্ৰিল মাহৰ হৈছে 27 তাৰিখ। আজি বাৰ হ'ব সোমবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা একাদশী তিথি। আজি নক্ষত্ৰ হ'ব পূব ফাংগুনী নক্ষত্ৰ। আজি বন্ধুসকল যোগ হ'ব ধ্ৰুৱ যোগ। আজি কৰণ হ'ব বনিষ্কৰণ। জন্ম ৰাশি হ'ব আজি সিংহ ৰাশি। তাৰপিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 4:53 সূৰ্যাস্ত সময় হ'ব 5:49। সাৱধানে থাকিবলগীয়া ৰাশি 4টা হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, তুলা ৰাশি আৰু মীন ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সোমবাৰৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব, সকলো তথ্য জানি ল'ব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে এই সময়খিনি এপ্ৰিল মাহৰ এই 27 তাৰিখৰ দিনটোত নতুন সুযোগ আৰু নতুন কিছুমান চেলেঞ্জৰ সংমিশ্ৰণ বুলি কৈছে। কিছুমান সমস্যা সমাধানৰ বাবে আপুনি কষ্ট কৰিব লাগিব। নতুন সুযোগ বা সুবিধাও আপোনালোকৰ বাবে আজিৰ দিনটোত আহিছে। 27 এপ্ৰিলৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ সিংহ চন্দ্ৰই আত্মবিশ্বাস বিশেষকৈ আপোনালোকৰ দুৰ্গত তুলিব। আপোনালোকৰ মনৰ যি শক্তি বাঢ়িব বুলি কৈছে। আপোনালোকৰ কাম কৰাৰ যি ক্ষমতা থাকিব বুলি কৈছে, টেলেণ্ট থাকিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকে নিজৰ কষ্টৰ যোগেদি নিজৰ হাৰ্ড ৱৰ্কিং যি ধৰণৰ কৰি আছে সেই ধৰণৰ ফলাফল আপোনালোকে লাভ কৰিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত নিজা এটা সুকীয়া পৰিচয় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। আপোনালোকৰ প্ৰতিচ্ছবি, আপোনালোকৰ ইমেজ যথেষ্ট পৰিমাণে শক্তিশালী হ'ব। ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব। পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে হয়তো শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কৈছে যে বহুত নিজ কথা কওঁতে কিন্তু আপোনালোকে বহুবাৰ ভাবি চাব লাগিব। কাৰোবাৰ কথা কওঁতে যাতে আনে আঘাত নাপায়, আনৰ মনত যাতে কষ্ট নাপায়, তাৰ প্ৰতি কিন্তু আপোনালোকে দুবাৰ হ'লেও ভাবি হ'লেও বা কেইবাবাৰো হ'লেও ভাবি চাই চিতিহে কথা কওক বুলি কৈছে। নহ'লে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত লাভজনক হ'ব বুলি কৈছে, লাভদায়ক হ'ব। এতিয়া অলপ উত্থান পতন হ'ব। আইনী বিবাদত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব। কিছুলোকে কোৰ্ট কাছাৰী যাবলগীয়াও পৰিস্থিতি আহিব পাৰে। গতিকে এনে ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সপ্তাহৰ আৰম্ভণিতে বিশেষকৈ প্ৰেমৰ প্ৰতি কোমল হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব। কামৰ দ্বাৰা স্নেহ প্ৰকাশ কৰিব। আজিৰ দিনটো শেষৰ ফালে সিংহ চন্দ্ৰ উৎসাহ ঘূৰি আহিব বুলি কৈছে। আপোনালোকৰ কনফিডেঞ্চ ঘূৰি আহিব। ভাৱনাৰ খোল খাব বুলি কৈছে। মনৰ আইডিয়াবোৰ বাঢ়িব বুলি কৈছে। কাম কৰাৰ ধাৰণা আপোনালোকৰ আহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি দুৰ্ঘটনাৰ পৰা সাৱধান হৈ থাকিব লাগিব বুলি কৈছে। গাড়ী মটৰ চলাওঁতে মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব। উপায়স্বৰূপে বিশেষকৈ আজিৰ দিনটোত মহাদেৱক পূজা কৰক আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকক বুলি কৈছে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত বিশেষকৈ বিলাসিকতাৰ প্ৰতি মন যাব। এই ৰাশিৰ জাতক জাতিকাসকলক বিশেষকৈ কিবা এটা বস্তু, দামী বস্তু কিনাৰ প্ৰতি মন যাব পাৰে। একে সময়তে কেৰিয়াৰ বা ব্যৱসায় ক্ষেত্ৰত স্থিৰতা সময়, নতুন চাকৰি কিছুলোকে অফাৰ পাব পাৰে। কামত বন্ধুত্বৰ পৰামৰ্শ গেম চেলেঞ্জাৰ হ'ব পাৰে বুলি কৈছে। কামত যদি আপোনালোকৰ বন্ধুৰ পৰা পৰামৰ্শ লয় ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। পৰিকল্পনাৰ কিছু ক্ষেত্ৰত অভাৱত কিছুমান কামত আপুনি সফল নহ'ব পাৰে, কিন্তু পাছতে সেইখিনি অনুভৱ কৰিব। গতিকে পৰিকল্পনা কৰি কাম কৰিব লাগিব আজি ব্যৱসায়ীসকলে। আজিৰ দিনটোত আপোনালোকৰ খৰচ বাঢ়িব বুলি কৈছে। কোনোবাই আপোনালোকৰ প্ৰতিচ্ছবি বা ইমেজ বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে, আপোনালোকক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। গতিকে অলপ সতৰ্ক হৈ থাকিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। গতিকে ধ্যান ৰাখিব। পুৰণি বিনিয়োগৰ পৰা কিছুলোকে আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক সন্মান কৰিব। জীৱনসংগীৰ লগত ধাৰ্মিক আধ্যাত্মিক কথা হ'ব। মাতৃৰ লগত তৰ্ক হ'ব পাৰে কিছুলোকৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে ধ্যান ৰাখিব। বৰ্তমান ধৈৰ্য বজাই ৰাখক বুলি কৈছে।
জীৱনসংগী স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ ডিঙিৰ বিষ, থাইৰয়ডৰ সমস্যা হ'ব পাৰে। মিঠা বস্তু কমকৈ খাবলৈ চেষ্টা কৰক, নহ'লে কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। উপায়স্বৰূপে বগা ফুল আপোনালোকে মন্দিৰত দিয়ক বুলি কৈছে। আৰু আজিৰ দিনটোত বিশেষকৈ দুখীয়া মানুহক কিছু বস্ত্ৰ বা আপোনালোকে খাদ্য দান কৰক, ভাল প্ৰতিফলন দেখিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। সকলোৰে দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বৃহস্পতি নিজৰ ৰাশিত প্লাছ সিংহ চন্দ্ৰ বৌদ্ধিক বিকাশ, ছ'চিয়েল নেটৱৰ্কিঙৰ দ্বাৰা কিছু লোকে লাভান্বিত হ'ব। ছ'চিয়েল মিডিয়াৰ যোগেদি কিছু লোকে লাভান্বিত হ'ব বুলি কৈছে। যোগাযোগ বাঢ়িব, আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে। আৰু নতুন নতুন আপোনালোকৰ চিন্তাধাৰা, নতুন নতুন আইডিয়াই আপোনালোকক বৰ্তমান ছ'চাইটিত বা সমাজত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব। আৰু সেই ধৰণৰ কিছুমান চিন্তাধাৰা আপোনালোকৰ প্ৰয়োজন হ'ব আৰু সেইখিনি মনলৈ আহিব বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নতুন বন্ধুত্ব কিছু লোকৰ গঢ়লৈ উঠিব, নতুন বন্ধুত্ব হ'ব। লুকাই থকা শত্ৰুৱে ক্ষতি কৰিবলৈ নোৱাৰে। কিছুমান ক্ষেত্ৰত আপোনালোকক ডাউন পেলাবলৈ চেষ্টা কৰিব পাৰে, ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, আপোনালোকক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে কিছুমান শত্ৰুৱে। গতিকে কিছুমান চক্ৰান্তকাৰী আপোনালোকৰ লগতো থাকিব পাৰে। গতিকে সেইসকলক বুজিব লাগিব আৰু সেইসকলে সুযোগ সুবিধা মিলাইহে আপোনালোকক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। তেনেধৰণৰ সুযোগ আজিৰ দিনটোত তেওঁলোকে নাপাব, যাৰ ফলত তেওঁলোকে কিছু টেনশ্যনত থাকিব বুলি কৈছে। গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু মানুহৰ মনটোত সোমাবলৈ চেষ্টা কৰক, মানুহৰ মনক বুজিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান সময়ত ৰিচাৰ্চ, ডাটা এনালাইচিছ, টেকনিকেল ফিল্ডত যিসকল আছে তেওঁলোকে অফাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ কাপোৰৰ ব্যৱসায়, হাৰ্ডৱেৰ যিসকলৰ ব্যৱসায় আছে তেওঁলোকে আজি দিনটো বহুত বেছি পৰিমাণে লাভান্বিত হ'ব। বাকী ব্যৱসায়সকলৰ বাবে দিনটো শুভ, পৰিকল্পনা অনুসৰি কাম কৰক। আজি এই সময়খিনিত ব্যৱসায় লাভো আছে, কমিশ্যনৰ টকা আহিব কিছু লোকৰ, কিন্তু বুধ নিজ হিচাপত ভুল হ'ব পাৰে কিছু ক্ষেত্ৰত। গতিকে ভুল কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। জীৱনসংগীৰ লগত গভীৰ কথা বতৰা হ'ব, আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। আপোনালোকৰ বিশেষকৈ যিসকল অবিবাহিত লোক আছে তেওঁলোকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে বা অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। পৰিয়ালত সৰু বিবাদ হ'লেও বিশেষকৈ সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। আজি শিক্ষাৰ ক্ষেত্ৰতো কৈছে যে আপোনালোকৰ শুভ দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি বাঢ়িব, মনৰ ইচ্ছা কিছু লোকৰ পূৰণ হ'ব। উপায়স্বৰূপে সেউজীয়া ঘাঁহ গৰু খোৱাক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ ৰোগে কিছু লোকৰ অশান্তি দিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি এই সময়খিনিত আপোনালোকৰ আৱেগবোৰ গভীৰ হ'ব, চিন্তাধাৰা উন্নত হ'ব, আত্মবিশ্বাস ঘূৰি আহিব বুলি কৈছে। কিছুমান পৰিকল্পনা যদি আপোনালোকৰ সফল হোৱা নাছিল, সেই পৰিকল্পনাখিনি হয়তো আজি গতি লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ধাৰলৈ টকা পইচা একেবাৰে দিব নালাগে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা নিজৰ ভিতৰত পৰিৱৰ্তন অনুভৱ কৰিব। যেতিয়া নিজৰ ভিতৰত পৰিৱৰ্তন অনুভৱ কৰিব, আগবাঢ়ি যাব পাৰিব, নতুন চিন্তা আহিব, নতুন আইডিয়া আহিব, পুৰণি বিনিয়োগৰ পৰা লাভান্বিত হ'ব। চিনিয়ৰসকলৰ লগত কৰ্মৰ ক্ষেত্ৰত মতভেদ হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে। গতিকে সেইখিনি চম্ভালি কথা ক'বলৈ চেষ্টা কৰিব লাগে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। আজি টকা পইচাৰ ক্ষেত্ৰত সময় ভাল, নতুন যোজনা লাভদায়ক হ'ব, নতুন প্লেনিং আপোনালোকৰ বাবে লাভজনক হ'ব আৰু সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। সেইফালৰ পৰা আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো সুন্দৰভাৱে পাৰ হ'ব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে চন্দ্ৰ কৰ্কট এই সপ্তাহৰ এই সময়খিনিত ভাৱাত্মক সুৰক্ষা বিচাৰিব। কিছুমান ক্ষেত্ৰত জীৱনসংগীক বুজায়ো আপোনালোকে ভাগৰি যাব। সৰু সৰু কথা বতৰাক লৈ তেওঁলোকে বুজি নাপাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। প্ৰেম জীৱনত শুভ
বৈবাহিক জীৱনত শুভ, কিন্তু সৰু সৰু কথা বতৰাক লৈ পেলাই মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা উৎপত্তি হৈছে, গতিকে ধ্যান ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইনফেকশ্যন কিছু লোকৰ হ'ব পাৰে। ৰাতিপুৱা বৰ্তমান সময়ত এলেহুৱা নহ'ব, ৰাতিপুৱা খোজ কাঢ়ক, মৰ্ণিং ৱাক কৰক। দুপৰীয়াৰ বিশেষকৈ কিছু আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, বিশেষকৈ শৰীৰ চৰ্চা কৰক বুলি কৈছে। আজি উপায়স্বৰূপে মাতৃৰ আশীৰ্বাদ লওক। কিবা এটা কামৰ বাবে ওলাই গৈছে, কিবা এটা কাম কৰিব বিচাৰিছে, মাতৃৰ পৰামৰ্শ ল'ব, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিব, পৰামৰ্শ বিচাৰিব, আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। চন্দ্ৰ নিজৰ ৰাশিত, অৰ্থাৎ এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস আকাশত বুলি কৈছে, অৰ্থাৎ আত্মবিশ্বাস আপোনালোকৰ বাঢ়িব। কাম কৰাৰ যেতিয়া মনত যেতিয়া শক্তি থাকিব, কাম কৰাৰ যি ধাৰণা থাকিব, তেতিয়া আপুনি কামত আগবাঢ়িব পাৰিব। যেতিয়া কিবা এটা কামৰ প্ৰতি আপোনালোকৰ মনটো নেযাব, সেই কামখিনি ছাকচেছ হোৱাটো পলম হয়। গতিকে যি কামত আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাব বা এক্টিভলি আপোনালোকে কামখিনি কৰিব, নিশ্চয়কৈ ছাকচেছ হ'ব, সফলতা অৰ্জন কৰিব। ঠিক সেইদৰে আপোনালোকৰ কামখিনি আজি হোৱাৰ সম্ভাৱনা আছে। গতিকে মন লগাই যি কামেই নকৰক, একাগ্ৰতাৰে কামখিনি কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব, মানুহৰ পৰা প্ৰশংসা পাব বা নিজৰ কামখিনিও সুন্দৰভাৱে সময় গতিকে হৈ থাকিব। আজি কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা এটা আগবাঢ়ি যোৱাৰ সুযোগ বুলি কৈছে। আজি ভাল সুবিধাবোৰ আহিলে ল'বলৈ চেষ্টা কৰক, কৰ্মক্ষেত্ৰতে হওক, ব্যৱসায় ক্ষেত্ৰতে হওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত কিছুমান সমস্যাৰ ছল্ভ হ'ব, প্ৰব্লেমখিনি ছল্ভ হ'ব বুলি কৈছে। পৰিয়ালৰ লগত ধাৰ্মিক যাত্ৰাৰ কিছুলোকে প্লেনিং কৰিব, যিয়ে পজিটিভ আপোনালোকৰ আইডিয়াবোৰ আনিব, পজিটিভ ধাৰণা আহিব, মনলৈ থিংকিংবোৰ আহিব। ভগৱানৰ প্ৰতি আস্থা ভক্তি যেতিয়া থাকিব, মনত সদায় শান্তি আহিব, ধৈৰ্য আহিব, আৰু অহং যি ভাৱবোৰ বা বেয়া চিন্তাধাৰাবোৰ, নিগেটিভ থিংকিংবোৰ নাইকিয়া হ'ব বুলি কৈছে। গতিকে আজিৰ দিনটো সেইদৰে আপোনালোকৰ কিছু আধ্যাত্মিক কামত অলপ জড়িত হ'ব, ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত তৎক্ষণাত কাকো টকা পইচা ধাৰলৈ নিদিব, নহ'লে বিপদত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত মনত ৰাখিব। বাকী ব্যৱসায়ীসকলৰ বাবে শুভ হৈ দেখা পোৱা গৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা ব্যৱসায়ত বিশেষকৈ মুনাফাৰ পূৰাৰ এটা আশা, ফ'কাছ ৰাখক, লাভান্বিত হ'ব, চেষ্টা কৰক। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যেতিয়া ইজনে সিজনৰ ওপৰত বিশ্বাস বাঢ়িব, আণ্ডাৰষ্টেণ্ডিং বাঢ়িব, তেতিয়া আপোনালোকৰ সংগীৰ লগত সম্পৰ্ক ভাল হ'ব, সমস্যাখিনি সমাধানৰ বাবে আপোনালোকে আগবাঢ়িব বুলি কৈছে। বৰ্তমান ছেল্ফ ডাউট নকৰিব, নিজৰ ওপৰতে ডাউট নকৰিব, সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব, সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে ধ্যান ৰাখিব, বৈবাহিক জীৱনতো মধ্যমীয়া। স্বাস্থ্য আগতকৈ ভালেই হ'ব। নতুন কামৰ বাবে আপোনালোকে বৰ্তমান প্ৰেৰণা পাব, মটিভেট হ'ব বুলি কৈছে, যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে, যি আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। আজিৰ দিনটোত উপায়স্বৰূপে সূৰ্য দেৱতাক প্ৰথমতে জল অৰ্পণ কৰি কামখিনি আৰম্ভ কৰক। দিনটো প্ৰথম ভাগৰ পৰা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কামৰ ৰিচাৰ্চ কৰি ল'ব, সকলোখিনি চাই ল'ব, আৰু কি ধৰণে পদক্ষেপ ল'লে বা কেনেধৰণৰ বিশেষকৈ আপোনালোকে আইডিয়াৰে কাম কৰিলে উপকৃত হ'ব, সেইখিনি ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা কাম কৰক বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ চন্দ্ৰ বিনিয়োগৰ সমীক্ষাৰ বাবে স্থিৰ সুযোগ বুলি কৈছে। বিশেষকৈ নতুন আপোনালোকে কামত সফলতা লাভ কৰিব বুলি কৈছে। বুধ নিজ কমিউনিকেশ্যনত বিশেষকৈ সাৱধান হ'ব লাগিব, কথা কওঁতে সাৱধান হ'ব লাগিব, বাক্যত ধৈৰ্য সংযম বজাই ৰাখক। কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। লুকাই থকা খৰচৰ পৰা কিন্তু আজি কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে সাৱধান হ'ব লাগিব, লুকাই থকা শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। ডিজিটেল কিনা বেচাত বিশেষকৈ বেছি নাভাবিব, খৰচ বেছি নকৰিব। বৰ্তমান খৰচৰ পৰা নিয়ন্ত্ৰণ বজাই ৰাখক, অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ চেষ্টা কৰক বুলি কৈছে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে। এই সময়খিনিত বিশেষকৈ নিজৰ আইডিয়াৰে কাম কৰক বুলি কৈছে। আনৰ কথা বতৰাত ভুল গৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে। মনত ৰাখিব, আপুনি লোৱাৰ সিদ্ধান্তটোৱে বেষ্ট হ'ব। আজি কিন্তু এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখক, ভাল হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত বৰ্তমান বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগিব। এই সময়খিনিত যুৱক যুৱতীসকলেও নিজৰ বন্ধুবৰ্গৰ প্ৰতি সাৱধান হ'ব লাগিব। কিছুমান ব্যক্তিয়ে আপোনালোকক আজিৰ দিনটো বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে তেনেধৰণৰ লোকৰ পৰা আপোনালোকে আঁতৰাই ৰখাটো বা আঁতৰি থকাটো প্ৰয়োজন আছে বুলি কৈছে।
আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ শৰীৰটোক নিজৰ স্বাস্থ্যক বিশেষকৈ জিৰণি দিয়ক। টোপনিৰ আপোনালোকৰ দৰকাৰ আছে বুলি কৈছে। নাৰ্ভাছ আপোনালোকে কিছু হ'ব পাৰে বুলি কৈছে কিবা এটা কামত, সেইখিনি কামত বিশেষকৈ আপোনালোকে অলপ ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক, ভাল হ'ব। যিকোনো নতুন কাম পালে কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছু নাৰ্ভাছ ফিল কৰিব পাৰে, কামখিনি কেনেকৈ কৰিব, মানুহে কি ভাবিব, তেনেকুৱা ধৰণৰ চিন্তাবোৰ মনলৈ আহিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু নিজকে ষ্ট্ৰং কৰি তুলিব লাগিব, মানসিকভাৱে আপুনি সবল কৰি তুলিব লাগিব নিজকে। সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিয়ক, ভাল প্ৰতিফলন দেখিব। উপায়স্বৰূপে বিশেষকৈ কোনো দুখীয়া মানুহক যদি বেমাৰ আজাৰ বাবে ঔষধ পাতি কিনিবলৈ পইচা নাই, তেনেধৰণৰ কামত বিশেষকৈ আপোনালোকে ঔষধ কিনি দিয়ক, ভাল প্ৰতিফলন দেখিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে, শক্তিশালী সুযোগ পাব। বিশেষকৈ বৰ্তমান ভাল অফাৰ আহিলে পিছলৈ যাবলৈ নিদিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে। নতুন চাকৰি বিচৰা লোকে অফাৰ লাভ কৰিব পাৰে বুলি কৈছে। কিবা এটা নতুন কামৰ সন্ধানত থকাসকলে কিবা এটা ভাল অফাৰ পাব পাৰে বুলি কৈছে। ৰিচাৰ্চ, ডাটা, টেকনিকেল ফিল্ডত অনুকূল ফলাফল পাব বুলি কৈছে। আজি এই সময়খিনিত নিজৰ প্ৰতিভাৰ জৰিয়তে নিজৰ কামত আপোনালোকে ভাল উন্নত প্ৰদৰ্শন কৰিব পাৰিব। গতিকে নিজৰ টেলেণ্টখিনি আপোনালোকে এনেই অৰ্থলৈ যাব নিদিব, কিবা এটা সৎ কামত ব্যৱহাৰ কৰক বুলি কৈছে। মানুহে নোৱাৰা কাম একো নাই, গতিকে আপুনিও আপোনাৰ মনত বা আপোনালোকৰ যি কৰাৰ যি ক্ষমতা সেইখিনিৰ প্ৰতি নিজে কনফিডেঞ্চ ৰাখিব লাগিব, তেতিয়াহে আপুনি সফল হ'ব। মনত ভয় শংকা নাৰ্ভাছ আপোনালোকে ফিল কৰি থাকিলে নহ'ব। যিকোনো কামত আপোনালোকে কৰিবলৈ আগবাঢ়িবলৈ হ'লে তাৰ বাবে আপোনালোকৰ সাহসটো বহুত বেছি দৰকাৰ। ঠিক সেইদৰে আপোনালোকে এইটো বিশেষকৈ আজিৰ দিনটোত বজাই ৰাখিব। একে সময়তে ব্যৱসায়ত কিন্তু আজি পৰিকল্পনা অবিহনে আপোনালোকে ব্যৱসায়ত লাভ কৰিব নোৱাৰিব পাৰে। গতিকে পৰিকল্পনা কৰক ব্যৱসায়ীসকলে, আৰু কেনেধৰণৰ বিশেষকৈ পদক্ষেপ ল'লে বৰ্তমান ব্যৱসায়টো আগবাঢ়িব তাৰ ক্ষেত্ৰত প্লেনিং কৰাৰ বাবে, পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটোত, আজি সোমবাৰৰ দিনটো অত্যন্ত শুভ দিন বুলি কৈছে। বিশেষকৈ আজি বাহিৰৰ যিসকলৰ ব্যৱসায় আছে তেওঁলোকে লাভান্বিত হ'ব বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আপোনালোকৰ কৈছে যে ইজনে সিজনৰ অনুভৱক প্ৰেম জীৱনত বুজি পাব, আপোনালোকৰ কানেকশ্যনবোৰ মজবুত হ'ব। কিন্তু সৰু কথাত বিশেষকৈ আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে। কিছু লোকৰ টকা পইচা আপোনালোকক লৈ পেলাই কেতিয়াও বেছি লেনদেন কৰিব নালাগে প্ৰেম জীৱনত বিশেষকৈ, নহ'লে সমস্যা হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত বৈবাহিক জীৱনত জীৱনসংগীয়ে কোৱা কথাবোৰ আপোনালোকে শুনিব, তাৰপিছতে ৰিয়েকশ্যন দিব। সৰু সৰু কথা বতৰাক লৈ পেলাই মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। বাহিৰা মানুহক আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত আজিৰ দিনটোত কেতিয়াও প্ৰৱেশ কৰিবলৈ নিদিব। সেইসকল ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ ঘৰখনত ধাৰ্মিক বা মাংগলিক কাৰ্যসূচী হোৱাৰ সম্ভাৱনা আছে বা কৰিব পাৰে, শুভৰ দিন। আজি উপায়স্বৰূপে বিশেষকৈ আজি দিনটোত বগা বস্তু দান কৰিব পাৰিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কৰিব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। জয় শ্ৰীকৃষ্ণ, জয় হনুমান, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ উৎসাহ থাকিব, সমস্যাক দক্ষতাৰে চম্ভালিব পাৰিব বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত স্থিৰতা বজাই ৰাখক, ধৈৰ্য বজাই ৰাখক, সংঘাতবোৰ পৰিহাৰ কৰিবৰ বাবে চেষ্টা কৰক। আজি কৈছে যে এই সময়খিনিত উচ্চাকাংক্ষা বল, একে সময়তে ধৈৰ্য আৰু ভাৱনাত্মক বিশেষকৈ পৰিপক্কতাৰ দৰকাৰ বুলি কৈছে। এই সময়খিনিত আদৰ্শৰ সময়, নিজকে ধৈৰ্য ধৰাৰ সময়, কামত ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত ধৈৰ্যও লাগিব। নিজৰ কামখিনি সুন্দৰভাৱে আপোনালোকে চম্ভালি কেনেকৈ আগবাঢ়িব, সফল হ'ব তাৰ ক্ষেত্ৰত প্লেনিং কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক স্থিৰ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে। ব্যৱসায়ীসকলে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে বিশেষকৈ কাৰোবাৰ পৰা সহায় ল'বলগীয়াও হ'ব পাৰে। কিন্তু ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণৰ প্ৰয়োজন আছে, টেকন'লজিৰ কিছু প্ৰয়োজন আছে, প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন আছে, সম্প্ৰসাৰণৰ প্ৰয়োজন আছে, নতুনত্ব বিশেষকৈ প্ৰয়োজন আছে বুলি কৈছে। গতিকে সেইখিনি ব্যৱসায়ীসকলে নিশ্চয়কৈ জ্ঞাত, গতিকে ধ্যান ৰাখিব, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল, মনৰ যি শক্তি হেৰাই যাবলৈ নিদিব, নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। প্ৰেম বা বৈবাহিক জীৱনত দিনটো আৰম্ভণিতে শান্ত এটা পৰিৱেশ থাকিব, দিনটো আগবাঢ়ি গ'লে ভাৱনাৰ স্তৰ ওলাব বুলি কৈছে। শেষৰ দলৈ স্পষ্টতা আৰু সাহস ঘূৰি আহিব। বৈবাহিক জীৱনত, প্ৰেম জীৱনত বিশেষকৈ সৰু সৰু কথা বতৰাক লৈ পেলাই আপোনালোকৰ পাৰ্টনাৰৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেইখিনি বেছি সময় নাথাকিব, সেইখিনি লাহে লাহে
ঠিক হ'ব বুলি কৈছে। সন্দেহ ভাৱবোৰ মনৰ পৰা আঁতৰাব। একে সময়তে আজিৰ দিনটোত পাৰিলে কোনো দুখীয়া মানুহক আপোনালোকে খাদ্য দান কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ পৰিকল্পনা অনুসৰি কাম কৰি যাবৰ বাবে চেষ্টা কৰিলে উপকৃত হ'ব। পিতৃসদৃশ ব্যক্তিৰ পৰা বিশেষকৈ আপোনালোকে সহায়ো পাব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি মনোবল বঢ়োৱাত সহায় কৰিব। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ আৰ্থিক অৱস্থা লাহে লাহে আপোনালোকৰ শুধৰিব। আৰ্থিক অৱস্থাবোৰ ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক বিষয়ত ধ্যান দিব লাগিব, সমস্যাবোৰ সমাধানৰ বাবে গুৰুত্ব দিব লাগিব। কেৰিয়াৰত আগবাঢ়ি যাবলৈ আৰ্থিক আপোনালোকৰ উন্নতি সময় বুলি কৈছে। আজিৰ দিনটো বিশেষকৈ সপ্তাহৰ প্ৰথম দিন, যিহেতু আপোনালোকৰ আজি সোমবাৰৰ দিনটোত ঘৰখনৰ চিন্তাত বিশেষকৈ মানসিক চাপ থাকিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ মনত শক্তিৰ এটা পৰিৱৰ্তন আহিব বুলি কৈছে। শক্তি বাঢ়িব, কাম কৰাৰ ধাৰণা বাঢ়িব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে। ঘৰখনত যদি ৰিচেণ্টলি ভুল বুজাবুজি হৈছিল, সেইখিনি ভুল বুজাবুজি আপোনালোকে সমাধান কৰিব পাৰিব। ধৈৰ্য বজাই ৰাখক বুলি কৈছে। বিশেষকৈ বৈবাহিক জীৱনত প্ৰেম বাঢ়িব, ইজনে সিজনৰ অনুভৱক বুজি পাব। একে সময়তে প্ৰেমত কিন্তু ভুল বুজাবুজি হ'বলৈ একেবাৰে দিব নালাগে। আজিৰ দিনটোত ঘৰখনত কিবা এটা সিদ্ধান্ত লওঁতে সকলোৰে পৰামৰ্শ লোৱাটো বাঞ্ছনীয় বুলি কৈছে। নিজাববীয়াকৈ যিকোনো সিদ্ধান্ত নল'ব। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা ঘৰখনতে হওক, কাৰোবাক কথা দি কথা ৰাখিব নোৱাৰিলে আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। গতিকে প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত বা কথা দিয়াৰ ক্ষেত্ৰত, প্ৰমিছ কৰাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক। কাৰণ আপুনি কথা দিছে, সেই কথাখিনি যদি ৰাখিব নোৱাৰে পাছত গৈ আপোনালোকৰ নিজৰে ৱেটটো লষ্ট হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিজৰ ভেলুটো সদায় উচ্চ কৰি ৰাখিবলৈ চেষ্টা কৰক। লেনদেনৰ ক্লিয়াৰ কৰি ৰাখিব। একে সময়তে ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত কিন্তু ভাগ্যই লগ দিব বুলি কৈছে। কিছুমান কাম যে আধৰুৱা হৈছিল, সেই কামখিনি আপোনালোকে সমাধান কৰিব পাৰিব। নিজৰ মনটোক বিশেষকৈ সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। ধ্যান ভংগ হ'ব পাৰে কিছু ক্ষেত্ৰত। বেয়া লগ সংগত পৰি পেলাই কিছু যুৱক যুৱতীসকলে বেয়া ফালে ঢাল খাব পাৰে। গতিকে ধ্যান ৰাখিব। লগ সংগই কিন্তু ছাত্ৰ ছাত্ৰীসকলক বহুত বেছি প্ৰভাৱিত পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু লোকৰ আত্মবিশ্বাস কিছু কমিব পাৰে। সেয়ে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। বৈবাহিক জীৱনত আপোনালোকৰ বাবে আজিৰ দিনটোত বৈবাহিক জীৱনত জীৱনসংগী আপোনালোকৰ বাবে কিবা এটা গিফ্ট বা কিছু উপহাৰ আদান প্ৰদান হ'ব পাৰে বুলি কৈছে বা দিব পাৰে। সেই আপোনালোকৰ দিনটো শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ পেটৰ আৰু গাঁঠি বিষৰ সমস্যা অশান্তি দিব পাৰে আৰু বেছিকৈ এই সময়খিনিত জাংক ফুড খোৱাৰ পৰিহাৰ কৰক বুলি কৈছে। উপায়স্বৰূপে আজি হালধীয়া বস্তু দান কৰক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত কেৰিয়াৰৰ তীব্ৰতা বাঢ়িব, আগবাঢ়ি যোৱাৰ সুবিধা পাব বুলি কৈছে। ধৈৰ্য বজাই ৰাখি কাম কৰক। পুৰণি বস্তু এৰি নতুন সম্ভাৱনাৰ ফালে আপোনালোকে খোজ দিয়াৰ সময় বুলি কৈছে। গতিকে অতীতবোৰ পাহৰি প্ৰেজেণ্টৰ গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ ফিউচাৰো ভাল হ'ব। গতিকে আগৰ কথাবোৰ ভাবি পেলাই একো লাভ নহ'ব। গতিকে প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰি আপোনালোকে কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ দুখোজ আগুৱাই যাব পাৰি, কেনেকৈ সফল হ'ব পাৰি, তাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। সেয়ে কৈছে যে পুৰণি বস্তু এৰি নতুন সম্ভাৱনাৰ ফালে খোজ কঢ়াৰ দিন বুলি কৈছে বা আগবাঢ়ি যোৱাৰ দিন বুলি কৈছে, সময় বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা গতি আৰু বিশেষকৈ স্পষ্টতাৰ মাজত ভাৰসাম্য ৰখাৰ গুৰুত্বপূৰ্ণ বুলি কৈছে। যিকোনো কামত খৰখেদা কৰিব নালাগে, শ্বৰ্টকাট ল'ব নালাগে, পাছত সমস্যা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক বুলি কৈছে। বিশেষকৈ আজি আপোনালোকৰ শনি কৃপাত তেলৰ ব্যৱসায় কৰা সকলে, লোহাৰ ব্যৱসায় কৰা, কলা বস্তু কিনিবলৈ ঘৰলৈ আনিলে ধন আৰু ভৈৰৱ বাঢ়ে বুলি কৈছে। এই বিশেষকৈ এইসকল যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে লাভান্বিত হ'ব বুলি কৈছে আৰু কিনি আনিলেও লাভান্বিত হ'ব। আজিৰ দিনটোত সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত আৰম্ভণিটো প্ৰেম বা বৈবাহিক জীৱনত অলপ শান্ত এটা পৰিৱেশ থাকিব। দিনটো মধ্যভাগৰ সময়খিনিত আপোনালোকৰ সৰু সৰু প্ৰশ্নক লৈ কথা বতৰাক লৈ পেলাই তৰ্কৰ পেচাল হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱনত শেষত সাহসেৰে মনৰ কথাবোৰ ক'ব পাৰিব বুলি কৈছে। কিছুমান যদি জীৱনসংগীৰ লগত আলোচনা আছে, কিছুমান আলোচনা কৰিব পৰা নাই, সমস্যা আছে, সমস্যাবোৰ সমাধানৰ বাবে উপায় বিচাৰি পৰা নাই, বিশেষকৈ সেইখিনি ক্ষেত্ৰত নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ বাবে ভাল সময় বুলি কৈছে। বৰ্তমান আপোনালোকৰ আৰ্থিক অৱস্থা অতি শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলৰ বাবে শুভ। এই সময়খিনিত কিন্তু প্ৰেম জীৱনত শান্ত হৈ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। তৰ্কৰ পেচাল নকৰিব, আনে সুবিধা পাব পাৰে। গতিকে ধ্যান ৰাখিব। আজি পাৰিলে কলা তিল আপোনালোকে দান কৰক, পাৰিলে ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6।
যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি ধৈৰ্য আৰু আপোনালোকৰ সহ্য গুণ থাকিব কোনোবা কিবা এটা ক'লেও তৎক্ষণাত আপোনালোকে উত্তৰ নিদিব বিশেষকৈ চাব কি ধৰণে কথাবোৰ কৈছে কেনেধৰণৰ প্ৰত্যুত্তৰ দিব তাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বাক্যৰ ওপৰত ধৈৰ্য বজাই ৰাখক বাক্য বা কথা বতৰাৰ শব্দ ৱৰ্ডত বিশেষকৈ আপোনালোকে ধ্যান ৰাখিব লাগিব নক'বলগীয়া কথা কৈ পাব পাৰে পাছত কিন্তু আক্ষেপ কৰি থাকিব নিজকে কিছু গিল্টি ফিল কৰিব পাৰে গতিকে কথা কওঁতে বহুত বেছি সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ চেলেঞ্জবোৰ আহিব কিছুমান প্ৰত্যাহ্বান আহিব পাৰে সেই প্ৰত্যাহ্বানবোৰ বিশেষকৈ আপোনালোকে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক বা সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু শেষত স্পষ্টতা দিব নিৰন্তৰ প্ৰগতিৰ অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক যিকোনো কামতে খৰখেদা কৰিব নালাগে আধৰুৱা কামখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক ভাল হ'ব আজি সোমবাৰৰ দিনটোত আৰ্থিকভাৱে যি কামেই নহওক তাক এৰি নিদিব বুলি কৈছে সেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰক নতুন সম্ভাৱনাৰ ফালে আপোনালোকে আগবাঢ়ি যোৱাৰ বাবে ভাল দিন বুলি কৈছে খোজ দিয়ক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পেটৰ কিছু সমস্যা অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব এই সময়খিনিত প্ৰেম বা বৈবাহিক জীৱনত ধৈৰ্য বজাই ৰাখিলে আপোনালোকৰ প্ৰেম জীৱন বা বৈবাহিক জীৱনত উত্তম ফল পাব বুলি কৈছে আপোনালোকৰ সম্পৰ্কবোৰ ষ্ট্ৰং হ'ব সৰু সৰু কথা বতৰাক লৈ পেলাই আপোনালোকৰ মাজত দিনটো শেষৰ ফালেলৈ অলপ ভুল বুজাবুজি হ'ব পাৰে আৰম্ভণিটো ভালে দেখা পোৱা গৈছে দিনটো শেষৰ ফালেলৈ কিন্তু সৰু সৰু কথা বতৰাক লৈ পেলাই ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ ল'ৰা ছোৱালীক লৈ চিন্তা থাকিব বিবাহিত লোকসকলৰ তেওঁলোকৰ ফিউচাৰক লৈ তেওঁলোকৰ বিশেষকৈ পঢ়া শুনাক লৈ পেলাই চিন্তা থাকিব সেইখিনি ক্ষেত্ৰত কিন্তু কেনেকৈ প্লেনিং কৰিব কেনেকৈ আপোনালোকে পৰিচালনা কৰি আগবাঢ়িব তাৰ বাবে চিন্তাৰ এটা বিষয় হৈ পৰিব পাৰে কিছু লোকৰ বাবে আজি উপায় স্বৰূপে মহাদেৱক পূজা কৰক আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব আজিৰ দিনটোত মাজে মাজে ভাল প্ৰতিফলন দেখিব আৰু নিজৰ মনটো শুদ্ধ কৰি ৰাখিবলৈ বিশেষকৈ মন্দিৰ দৰ্শন কৰক ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু শাৰীৰিক আৰু মানসিকভাৱে আপুনি বহুত বেছি ষ্ট্ৰং হ'ব কিন্তু কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত কিছুমান ব্যক্তি আপোনালোকক লোকচানত পেলাব পাৰে বিপদত পেলাব পাৰে গতিকে কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা বহুত বেছি সাৱধান হ'ব লাগিব জীৱনত পৰিৱৰ্তন আহিব সিদ্ধান্ত দ্ৰুতগতিত আগবাঢ়িব কিন্তু তৎক্ষণাত পদক্ষেপ লোৱাৰ দৰকাৰ যেন নালাগিব কিছু ক্ষেত্ৰত ভুল হ'ব পাৰে তৎক্ষণাত সিদ্ধান্ত ল'লে বা খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব চূড়ান্ত সিদ্ধান্তত কিছু আপোনালোকৰ কনফিউজন থাকিলে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক কিবা এটা ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিছে কাম কৰিব বিচাৰিছে আগবাঢ়ি যাব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ কৰ্তব্য বুলি কৈছে এই সময়খিনিত নিজাববীয়াকৈ যিকোনো বিশেষকৈ সিদ্ধান্ত নল'ব ব্যৱহাৰিক চিন্তাই সহায় কৰিব আজি নিজৰ মনটোক শক্তিশালী কৰি ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আপোনালোকৰ শাৰীৰিক যি স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে বুলি কৈছে খৰখেদাত আৰু সৰু সৰু বিশেষকৈ কামবোৰত আপোনালোকে গুৰুত্ব দিব লাগিব খৰখেদাত যিকোনো কাম কৰিব নালাগে সৰু সৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব যদি আপোনালোকৰ সামান্য জ্বৰ হৈছে কাহ চৰ্দি হৈছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দি চলক ভাল হ'ব বুলি কৈছে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ ঘৰখনত কথা বতৰাৰ অভাৱত দূৰত্ব থাকিব ভাৱবোৰ মিল নাখাব মনৰ ভাৱবোৰ আপোনালোকৰ কিছু খেলিমেলি হ'ব পাৰে আত্মচিন্তনৰ সময় এই সময়খিনিত ইজনে সিজনৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক মনৰ ভাৱবোৰ বুজি পাব লাগিব শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব মনটো কিছু ভয় শংকাৰ এটা থাকিব বুলি কৈছে আজিৰ দিনটোত উপায় স্বৰূপে ধৈৰ্য বজাই ৰাখক আজি আৰু কলা কুকুৰক ৰুটি খুৱাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব এই সময়খিনিত কথা বতৰা কাগজ পত্ৰত বিশেষকৈ আপোনালোকে বহুত বেছি সাৱধান হ'ব লাগিব কথা বতৰা ধৈৰ্য বজাই ৰাখক কাগজ পত্ৰৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি আপোনালোকে সাৱধান হ'ব লাগিব চেক কৰিব নহ'লে ভুল হ'ব পাৰে ভাল হ'ব বুলি কৈছে আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়